নমস্কাৰ বন্ধুবান্ধৱীসকল, আজি যেটো মেট্ৰিক পৰীক্ষা যেটো অনুষ্ঠিত হ'ল আৰু আজি অপশ্যন যেটো পেপাৰ A B C D আছিলে তাৰে আজি এতিয়া মই B খন আলোচনা কৰিম। তোমালোকে B খন যাৰ যাৰ আছে তোমালোকে উলাই লোৱা। B থকা ফাৰ্ষ্ট কোৱেশ্চনটো ৰাইট আনসাৰ হ'ব অপশ্যন নম্বৰ A, সেকেন্ডটো অপশ্যন নম্বৰ A, 3 নম্বৰ কোৱেশ্চনটো ৰাইট আনসাৰ অপশ্যন নম্বৰ A, 4 নম্বৰ B, 5 নম্বৰ হ'ব তোমালোকে B, 6 নম্বৰ কোৱেশ্চনটো ৰাইট আনসাৰ হ'ব অপশ্যন নম্বৰ D, ঠিক আছে। তাৰ পিছত 7 নম্বৰ কোৱেশ্চনৰ ৰাইট আনসাৰ অপশ্যন নম্বৰ B, 8 নম্বৰ অপশ্যন নম্বৰ B, 9 নম্বৰ অপশ্যন নম্বৰ B, 10 নম্বৰ কোৱেশ্চনটো ৰাইট আনসাৰ অপশ্যন নম্বৰ হ'ব তোমালোকৰ C, ঠিক আছে। নেক্সট আহিল তোমালোকৰ মই ইফালে যদি আকৌ যাওঁ তোমালোকে চোৱা মই এইখিনি নেক্সট আহিল তোমালোক 11 নম্বৰ কোৱেশ্চনটো 11 নম্বৰ ৰাইট আনসাৰ অপশ্যন নম্বৰ C, 12 নম্বৰটো মই জানা নাই তোমালোকে কৰিবা, 13 নম্বৰ C হ'ব, 14 নম্বৰ A, 15 নম্বৰ A, 16 নম্বৰ B, 17 B, 18 C, 19 A, 20 A, 21 C, 22 A, 23 A, ঠিক আছে। তাৰপিছত আহিলে তোমালোকৰ ইফালে 24 হ'ব তোমালোকৰ B, 25 C, 26 A, 27 D, 28 D, 29 B, 30 C, 31 C, 32 C, 33 C, 34 C, 34, ঠিক আছে। 35 A, 36 C, 37 হ'ব তোমালোকৰ B। নেক্সট আহিল তোমালোকৰ ইফালে মই যদি যাওঁ ৰ'বা দেই 38 B হ'ব, 39 A, 40 A, 41 D, 42 B, 43 A, 44 A আৰু 45 A ৰাইট আনসাৰ। এইটো আছিল অপশ্যন নম্বৰ তোমালোকৰ B।